হেল্ল' এভৰিৱান, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আগৰটোত ভিডিঅ'ত কৈছিলোঁ পচলা ঢেকীয়া খোৱা বতৰ বহাগ মাহত, নহয়নে? আৰু আজি লৈ আহিছোঁ এয়া ঢেকীয়াৰ লগত কণী ভাজি। আৰু এই ৰেচিপিবিধ কেনেদৰে বনাই আপোনালোককো অকণমান দেখুৱাই দিম। অতি সহজে বনাব পাৰি আৰু ৰেচিপিবিধ খাবৰ কাৰণে খুব সোৱাদ হয়। বলকচোন কেনেদৰে বনাই আপোনালোককো অকণমান দেখুৱাই দিওঁ। যদি এই ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক দেখুৱাই দিওঁ। আৰু এয়া প্ৰথমতে ঢেকীয়া শাকখিনি লৈছোঁ, এমুঠি লৈছোঁ। এইমাত্ৰ মায়ে ছিঙি আনি দিলে ঢেকীয়া শাকখিনি। আৰু একেবাৰে ফ্ৰেছ হৈ আছে ঢেকীয়া শাক। আমাৰ এইপিনে পিছে শাক পাচলি বহুতে পায়। আৰু এইপিনে কাটি মেলি ল'লোঁ, একেলগতে ধুইও লৈছোঁ। আৰু এনেকুৱা জোখত ইমানটো ডাঙৰ কৰিয়ে কাটি লৈছোঁ। একেলগতে কাটি লৈছোঁ জলকীয়া 3টা আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা। আৰু এতিয়া গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ লগতে জোখ অনুসৰি তেলো দি দিছোঁ, আধা চামুচমান জিৰা দি দিছোঁ, গোটা জিৰা। জিৰাটো যেতিয়া দাঁতত লাগে খাই কেনে বেছিয়ে ভাল লাগে, তাৰ কাৰণে মই জিৰা দি দিছোঁ। আৰু জিৰাখিনি দি দিয়াৰ পাছতে পিঁয়াজ আৰু জলকীয়াখিনি একেলগতে ভাজিব দিছোঁ। পিঁয়াজ জলকীয়াখিনি একেবাৰে ৰঙচুৱা কৰি নেভাজোঁ, অকণমান লাইট ৰঙচুৱা হোৱাৰ লগতে মই ইয়াতে ঢেকীয়া শাকখিনি দি দিম। যিহেতু ভাজি থাকোঁতে পিঁয়াজখিনি ভজা যাবই, তাৰ কাৰণে বেছি কৰি নেভাজোঁ। ইয়াক অকণমান কৰি ভজা যোৱাৰ পাছতে এতিয়া মই ঢেকীয়া শাকখিনি ইয়াতে দি দিম। ঢেকীয়া শাক ভজাতে বেছি সময় নালাগে, যিহেতু শাক বোলা বস্তুটো বেছি সময় নালাগে, তাৰ কাৰণে অকণমান সময়ৰ কাৰণে ভাজি ল'ব লাগিব ঢেকীয়া শাকখিনি। ঢেকীয়া শাক খাই কেনে কোনে কোনে ভাল পায়, যিসকলে মোৰ ভিডিঅ' চাই সেইসকলে মোক নিশ্চয় কমেণ্ট কৰি কেনে জনাব। ঢেকীয়া শাক বুটৰ লগত বা কণীৰ লগত খাই কেনে খুবেই সোৱাদ লাগে। এতিয়া মই অকণমান কৰি ভাজি ল'ম। যেতিয়ালৈকে ঢেকীয়া শাকখিনি লেৰেলি নাযায় তেতিয়ালৈকে মই ভাজি ল'ম। এয়া অকণমান কৰি ভজা হৈ গ'ল। হৈ যোৱাৰ পাছতে এতিয়া মই ভালদৰে পুনৰ লৰাই লৈছোঁ, নহ'লে জ্বলি যাব পাৰে। আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখিছোঁ। এতিয়া মই জোখ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান কৰি হালধি দি দিছোঁ। শাকত পিছে বেছি হালধি নালাগে, তাৰ কাৰণে অকণমান কৰি দি দিছোঁ। এতিয়া পুনৰ ভালদৰে হালধি কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম। ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম। 5 মিনিটমান হৈ যোৱাৰ পিছতে মই এতিয়া কিমানটোমান সিজিছে এতিয়া চাই ল'ম। ঢেকীয়া শাক ভজাতে বেছি সময় নালাগে। যদি কম কৰি ভজা হয় তেতিয়াহ'লে মুখত কিবা এটা ভাল নালাগে খাবৰ কাৰণে, তাৰ কাৰণে অকণমান চেভ কৰি ভাজিব লাগে। ধুনীয়া কৰি ঢাকনি নলগা কৰি মই 5 মিনিটমান পুনৰ ভাজিম। এয়া 5 মিনিটমান ঢাকনি নলগা কৰি ভাজিছোঁ। আগত কৰি ঢেকীয়া শাকখিনি কমি আহিছে, আপোনালোকে লক্ষ্য কৰিছেনে? এতিয়া মই এনেকুৱা কৰি মাজতে অকণমান খোল কৰি দিছোঁ, অকণমান বহলাই দিছোঁ। ইয়াতে মই যিহেতু কণী ভাঙি দিম, ইয়াতে মই কণী 2টা দিম। আপোনালোকে অকণমান কণী বেছি কৰি খাব খুজিলে কণী বেছিয়ে দিব পাৰে। আৰু যদিহে কণী অকণমান কৰি কম কৰি খাব বিচাৰে তেতিয়াহ'লে এটা দিলেও হৈ যায়। এয়া আপোনালোকে যিসকল ৰান্ধনীয়ে যিহেতু ৰান্ধিয়ে থাকে তেওঁলোকে ৰান্ধাৰ ওপৰত ডিপেণ্ড কৰিব। এয়া মই ভালদৰে লৰাই দিছোঁ, গোটেইখিনিয়ে ভালদৰে লৰাই দিম, কণীৰ যাতে কেঁচা গোন্ধটো যায়। ইয়াতে আপোনালোকে কণীৰ কেঁচা গোন্ধটো যাবৰ কাৰণে জালুকৰ গুড়িও অকণমান ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত যিহেতু জালুকৰ গুড়ি নাছিল, গোটা জালুক আছে, মই যিহেতু থেতালি নল'লোঁ তাৰ কাৰণে মই জালুকটো দি নল'লোঁ। এয়া মই ভালদৰে গুড়ি কৰি কেনে ভাজি ল'লোঁ। ধুনীয়া কৰি ভজা হৈ গ'ল। আজিৰ ৰেচিপিটো চাই কেনে লাগিল আপোনালোকে জনাব।
ঠিক আছে আজিলৈ ভিডিঅ'খিনিৰ পৰা বিদায় মাগিছোঁ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ বাই বাই